দেখিছে বৰশী আচলতে আহিলোঁ আজি বৰবিল আপোনালোকে গ্ৰুপত পাই আছে এইকেইদিন যে চৰাইদেউ ফিচিং ফেষ্টিভেল আহি আছে 12 অক্টোবৰত এই পুখুৰীটো হেতু যেটো পুখুৰীত মানে চৰাইদেউ ফিচিং ফেষ্টিভেল হ'ব মামৰা স্থিত এড্ৰেছটো কি আছিলে মামৰা 1 নং বৰবিল এটো সোণাৰী পিনৰ পৰা হৈ পায় মৰামনৰ পিনৰ পৰা হৈ পাৰি আৰু আপোনাৰ চেপনৰ হৈও আহিব পাৰি তো পুখুৰীটোত আজি টেষ্টিং কৰিবলৈ আহিলোঁ মাছ আছে না হেতু পিছৰ কথা তাৰ ওপৰঞ্চি দুদিনমান পিছতে আকৌ মাছ মেলা হ'ব সেইকাৰণে আজি আমি আহিলোঁ ইয়াত কমিটিও বহি আছে আৰু কমিটি ক'বলৈ গ'লে একচুৱেলি ময়ো কমিটিতে সোমাই আছোঁ এটা বাইট আহি আছে জোচেফ কাৰ্বাইট তো জোচেফে মালিকে ডাইৰেক্ট মালিক জোচেফক আপোনালোকে যিসকল এংলাৰ তেওঁলোকে চিনি পায় জোচেফে মোলে পেকেট দুটা পঠিয়ালে তাৰে আজি চাইছোঁ টেষ্টিং কৰিবলৈ এয়া জোচেফ কাৰ্বাইট তাকে টেষ্টিং কৰিবলৈ পেলাইছোঁ এই ফিডাৰ বনাইছোঁ দানা টুপু বনাইছোঁ সেইটো টুপু বনাইছোঁ এই দুটা হুকত মাৰিছোঁ জোচেফ কাৰ্বাইট নাজানো কি ৰিজাল্ট পাম কিন্তু আজি চেষ্টা কৰিছোঁ সিও মোক কৈছিলে তাৰমানে এটা টেষ্টিং ভিডিঅ' এটা কৰি দিবচোন তো তাৰ বাইট মাৰিছোঁ যদি মাছ লাগে গম পাব এইটো হ'ল জোচেফ কাৰ্বাইট এইটো হ'ল আকাশু পেকেটটো ক'ত আছে এইটো চাওক আকাশু এইটো আকাশু এইটো আৰু এইটো জোচেফ মানে এই বৰশীকেইটা জোচেফ এইকেইটা আকাশু কিবা এটা মাছ লাগিলে জাষ্ট এনেই তলত গ্ৰাউণ্ড মাৰিছিলে আমাৰ এইজনে পুঙা লগাই পুঙা বিনা পুঙাত গ্ৰাউণ্ড সেইটো দেখিছেনে গ্ৰাছ কাপ এইটো আহি আছে হিট কৰিছোঁ অকণমান আগত আপোনালোকক দেখালোঁ এটা মাছ গ্ৰাছ কাপ দেখিছিলে প্ৰায় 1.5 কেজি 1 কেজি 200-300 এনেকুৱা হ'ব তাৰ খুব বেছি 20 মিনিট নহয় 15 মিনিটৰ পিছতে এইটো এটা লাগিলে কি মাছ নাজানো আহি আছে চাওক মাছটো দেখুওৱা সেই আগলৈ দেখুওৱা সেইটো প্ৰায় 1-1.5 কেজি মানে হ'ব বেছি ডাঙৰ নহয় গ্ৰাছে হয় প্ৰায় 1 কেজিয়ে হ'ব বেছি ডাঙৰ নহয় চাবি ৰছী আছে এইফালে খেল অলপ মাছে দেখিছে কেনেকৈ উৎপাত কৰিছে বৰ যি কি নহওক মাছটো লাগিলে এৰাই গ'ল চক আকৌ খুব বেছি 5 মিনিট ইটোৰ পিছত ইটো লাগিছে 5 মিনিটত এইটো চক বৰশী বেকা হৈ গৈছে চক এইটো মাছ আহি আছে গল্ডেন নহয় চিলভাৰে হয় গ্ৰাছ কাপে হয় আহি আছে দেখিছে এইটো এটা আহিছে মানে ইটোৰ পিছত ইটো বেক টু বেক মাছ লাগিছে ইয়াত এই লেণ্ডাৰখন লওকচোন লেণ্ডাৰখন লওক মাছটো ধুনীয়া ডাঙৰ মই তললৈ গৈ আছোঁ মাছটো অকণ ডাঙৰ সেই তেল লেণ্ডাৰখন তাত আছে কোনোবা এজনে লৈ আহক মই তললৈ গৈ আছোঁ চাব দেই মাছটো আহি আছে মাছটো দেই চাব এই এৰাই গ'ল এইজন চক মই জুম কৰিছোঁ কিমান ধুনীয়া লাডু এটা বনাই আছে চক ফিডাৰ তো দানা পৰি আছে আৰু বৰশী অলৰেডি এয়া আমাৰ বিক্ৰমো আহিলে এবাৰ এইজন তো মাছ উঠি আছে নুঠা নহয় তো মাছ উঠি আছে তো ভিডিঅ'টো চাব সম্পূৰ্ণ চাব এৰি নিদিব কিয়নো এৰি দিলে আপোনালোকৰ যিখিনি আপোনালোকে এই 12 তাৰিখে যিখন 12 অক্টোবৰ খেলৰ যিখিনি আপোনালোকে জানিব লাগে যিখিনি তথ্য পাব লাগে সেই তথ্যটো নাপাব যদি স্কিপ কৰে হয়তো স্কিপ কৰোঁতে গুচি যাব পাৰে কিবা এটা সেইকাৰণে পৰাপক্ষত সম্পূৰ্ণ ভিডিঅ'টো চাব সেই একেটা বৰশীয়ে বিক্ৰমে ধৰিলে খুব বেছি 10 মিনিটমান হৈছে ইটোৰ পিছত সিটো আকৌ কিবা মাছ এটা আহিছে কিন্তু কি মাছ আহিছে গম পোৱা নাই পানীত আছে সেই গ্ৰাছ কাপ ধুনীয়া মাছ উঠাই লৈ আনা একেবাৰে উঠাই লৈ আনা এইটো আহি আছে এই 1.5 কেজিমান হ'ব
দেখিছেনে মাছটো ধপধপাই আছে কেনেকৈ কিমান ধুনীয়া ধুনীয়া মাছ চাওক মাছটো চাওক এবাৰ ধুনীয়া মাছ ধুনীয়া একদম 1.5 কেজি চাইজৰ মাছ এই এনেকৈ উঠি আছে আচলতে মাছ নুঠা নহয় মাছ উঠি আছে ঠিক আছে এতিয়াও ভিডিঅ' শেষ হোৱা নাই ইমান কষ্ট চাওক ৰ'দ চাওক কেনেকুৱা কষ্ট কৰিছোঁ পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা মাৰিব বেল আইকনটো টিপি অল কৰি ল'ব যাতে মই ভিডিঅ' দিলে আপোনালোকে পায় চ' এইকণ অকণমান সহায় কৰিব ছাবস্ক্ৰাইব কৰিলে বা লাইক মাৰিলে মোৰো ভাল লাগে উৎসাহ পাওঁ যে মই ভিডিঅ' বনাবলৈ চ' কিমান ৰ'দত আছোঁ কেনেকুৱা আছোঁ Choraideau Fishing Society presents Choraideau Fishing Festival. Chief sponsor Mr. Jugen Mohan, Minister of Transport, Hills Areas. মানে কথাটো বুজিলে নহয় আমাৰ স্থানীয় যিজন বিধায়ক তেখেত ইয়াত চিফ স্পন্সৰ আৰু খেল আছে 12 অক্টোবৰ 2025 চন দেওবাৰ সময় হৈছে 9:30 পৰা দিনৰ 3টা বজালৈকে ভেনু হল অমিত সৰোবৰ 1 নং বৰবিল নিয়াৰ বৰবিল PSSEC চৰাইদেউ আসাম তো প্ৰাইজসমূহ মই দেখাই দিছোঁ ফাৰ্ষ্ট প্ৰাইজ আছে গ্লেমাৰ DSS এইখন বাইক দেখিছে নহয় বাইকখন হয়তো অকণমান পোহৰৰ বা হেৰি ছাঁটো পৰিছে মই অলৰেডি বাইকখন আপোনালোকক শ্ল' মোড দেখাই দিলোঁ তথাপিতো মই ইয়াত লেখাখিনি দেখাই দিছোঁ Second prize আছে স্প্লেণ্ডাৰ সুপাৰ স্প্লেণ্ডাৰ DRS থাৰ্ড আছে পেছন XTEC ঠিক আছে তাৰপিছত কনচলেশ্যনত আহিলে A গ্ৰুপত 5টা 10,000 B গ্ৰুপত আহিলে আপোনাৰ 7,000কে টোটেল 25টা আপোনালোকে দেখিছে নহয় 1 টিকেট 1 ৰড ফ্ৰী ষ্টাইল 1 টিকেট অল প্ৰাইজ মানে এটা টিকেট ল'লে আপোনালোকে সকলোটো প্ৰাইজ যিমানখিনি আছে আপুনি এজনেই ধৰিব পাৰিব তাত কোনো বাধা নাই যে যেনেকৈ এটা টিকেটত ল'লে এটা প্ৰাইজে থাকে কিছুমান জেগাত ইয়াত এইটো নাই এটা টিকেট ল'লে আপুনি সকলো প্ৰাইজ লৈ যাব পাৰিব কোনো কথা নাই তো বাকী এইখিনি নকওঁ এইখিনি চবেই জানে আৰু ফোন নম্বৰখিনি মই যোগাযোগ নম্বৰখিনি দেখাই দিছোঁ প্ৰথম আছে চাওঁ পৰিছে 9365316391 এইটো এটা নম্বৰ তাৰপিছত ছেকেণ্ড নম্বৰটো আছে 8724802838 তাৰপিছত আছে 606000415983 9435975199 এণ্ট্ৰি ফিজ হ'ল খেলখনৰ 2500 টকা ইয়াত লিখা আছে বেনাৰখন দেখিছে পাৰ পাৰ্চন মানে পাৰ টিকেট তো এইটোৱে আছিলে মেইন বেনাৰ বাকীটো মাছ মেলা কথা আছেই মেলিবই সেইখিনি পাবই তো এতিয়া আছে উদ্যোক্তাসকল তেওঁলোকক মাতি মিয়ালৈকে আৰু আপোনালোকক কথাখিনি জনাম তো আপোনালোকক দেখাই আছিলোঁ ইমান দেৰি তথাপিতো শ্ল' মোড দেখালোঁ যদিও আকৌ এবাৰ দেখাই দিছোঁ ফাৰ্ষ্ট প্ৰাইজ গ্লেমাৰ এইখন দেখিছে ন ভিডিঅ' বনাই দিনাখনে বাইক আহি গ'ল আপোনালোকৰ কাৰণে ৰেডি হৈ আছে আপোনালোকে নাভাবিব যে ইয়াত প্ৰাইজ কমাব কিবা কমাব অলৰেডি ভিডিঅ'তে বাইককেইখন ওলাই গ'ল ছেকেণ্ড প্ৰাইজ আছে এইখন চাওক কি ধুনীয়া বাইক কোন হ'ব এগৰাকী ক'ব নোৱাৰি 2500 টকাত মাছ এজনী ধৰি এই বাইক তিনিখন ৰেডি হৈ আছে আপোনালোকৰ কাৰণে অন্ততঃ এজনী মাছ ধৰক আৰু লৈ যাওক 3 নম্বৰ বাইকখন এইখন দেখিছে ন এখন দুখন তিনিখন ইয়াৰ আগৰ খেলখনত মই দুখন দিছিলোঁ ইয়াত দি আছে তিনিখন বাইক ৰেডি হৈ থাকক মানে ইমান যুঁজা চলক যাতে সবে নিজৰ নিজৰ বেষ্টটো দিব চেষ্টা কৰক যে এখন বাইক লৈ যাব পাৰে ঠিক আছে আৰু প্ৰাইজ ধেৰ আছে দেখিছেনে এতিয়াৰ পৰা 5000 প্ৰাইজটো নাইকিয়া হৈ গ'ল কনসোলেশ্যন যেটো 5000 দি আছিলে লাষ্ট দেৰগাঁও খেলখনলৈকে হৈছিলে 5000 টকা এতিয়াৰ পৰা এইখন খেলৰ পৰা আৰম্ভ হৈ গ'ল 7000 টকা তাকো দিছে 25টা আচ্ছা এতিয়া মোৰ লগত আছে কমিটিৰ কেইজনমান বিষয়ববীয়া আজি খেল প্ৰদৰ্শন কৰিব হয় তাৰ কাৰণে 3টা প্ৰাইজ ভাল আমাৰ যুৱসকলৰ কাৰণে ৰাখিছে বা যুৱতীসকলৰ কাৰণে মানে প্ৰাইজটো গ্ৰহণ কৰিব পাৰিব ইয়াৰ লগতে 25টা প্ৰাইজ আছে সেই 25টা প্ৰাইজ যাতে অহা 12 অক্টোবৰ দিনাখনি যদি প্ৰাইজকেইটা যদি আপোনালোকে যদি
মানে খেলৰ কাৰণে সংযোগ কৰিবলৈ হ'লে তেতিয়া আমাৰ কমিটিৰ লগত যোগাযোগ কৰক। কমিটিয়ে গোটেই কথাখিনি আমি সম্পূৰ্ণ কথা আমাৰ দিলীপ মানে গগৈদেৱে ইতিমধ্যে কৈ গ'ল। এইখিনিয়ে কথা, বিশেষ ক'বলগীয়া নাই। আৰু মাছ নিশ্চয় পুখুৰীত আছে আৰু নতুনকৈ মাছ মেলা হ'ব, গতিকে সেই মাছখিনি আপোনালোকৰ কাৰণে ভিডিঅ' আকাৰে কৰি দেখুওৱা হ'ব। সেইখিনিয়ে কথা। আৰু প্ৰাইচ নিশ্চয় আপোনাৰ কনচেলশ্যন প্ৰাইচ ফাৰ্ষ্ট প্ৰাইচটো যি 3টা প্ৰাইচ আছে, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড 3টা আছেই। তাৰ উপৰি মানে 5টা কনচেলশ্যন মানে হেৰি প্ৰাইচ আছে। এই 5টা আপোনাৰ 10,000 আছেকৈ, তাৰ বাকী যিখিনি আছে সেইখিনি 7,000কৈ টকা 25টা আছে। 25টা যদি মানে নিশ্চয় আপোনালোকৰ ভাগ্য উদয় হ'ব, তাৰ কাৰণে আমি আশা কৰিছোঁ। কিন্তু বৰ্তমান খেলখন বহি গৈছিলে, এতিয়া জাষ্ট আকৌ খেলখন উঠি আহিছে। খেলত উঠি অহাৰ পিছত এইটোৱে ভাল প্ৰাইজ, আটাইতকৈ ভাল প্ৰাইজৰ ভাল খেল এখন হ'বলৈ গৈ আছে চৰাইদেউ ফিচিং ফেষ্টিভেল। মোৰ লগত আছে জড়িত চৰাইদেউ ফিচিং ফেষ্টিভেলৰ প্ৰথমখন খেলৰ কাৰ্যকৰী সভাপতি ৰূপজ্যোতি কলিতা এইজন। তেখেতৰ পৰা দুআষাৰ জানিব বিচাৰিছোঁ, এড্ৰেছটো কওক আৰু ৰাইজক কেনেদৰে মাতিব লাগে বা কি আপোনালোকে হেৰি কৰিছে সেইটো কওক, খুব চমুকৈ। প্ৰথমতে ইয়াৰ দ্বাৰা আমি সমূহ বিশেষকৈ আমি সমূহ ৰাইজ আৰু এংগলাৰক ইয়াৰ নিমন্ত্ৰণ জনাওঁ আমাৰ চৰাইদেউ ফিচিং ফেষ্টিভেলত। যিহেতু আমি অনাগত যোৱা আমি 23 বৰ্ষত খেলাইছিলোঁ চাগে চৰাইদেউ ফিচিং ফেষ্টিভেল, মাজতে এবছৰ গেপছ হ'ল। আৰু সেইটোত হয়তো নিশ্চয় যিকেইজন প্ৰতিযোগী এংগলাৰ হিচাপে আহিছিলে তাত তেওঁলোকে আমাৰ এই কথা গম পায়। আমি তেতিয়া ৰাইজক যিমানখিনি পাৰোঁ মানে ভাল এটা খেলখন পাতোঁ বুলি কৰি গৈছিলোঁ, আৰু সেইটো হয়তো সুনাম আছে চাগে আশা কৰোঁ। আৰু সেইটো কাৰণে আমি ভাবোঁ এইবাৰ আমাৰ বিশেষকৈ আমাৰ সেই সুনামটো বজাই ৰাখিব পৰাকৈ যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা চেষ্টা কৰিছোঁ। আৰু যিমানখিনি পাৰোঁ ধৰি লওক এই প্ৰথম ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড 3টা প্ৰাইজ দিছোঁ। আৰু এইবাৰ বিশেষ আমি স্থানান্তৰ কৰিছোঁ, যিহেতু আমাৰ চৰাইদেউ ফিচিং ফেষ্টিভেল আমাৰ এটা ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আমি এইবাৰ বিশেষ মামৰা সমষ্টি বৰবিল আমাৰ যোনটো নিয়েৰ PSC আমাৰ আপোনাৰ চাব চেণ্টাৰ আছে ওচৰতে, তালৈ এবাৰ অনুষ্ঠান কৰা হৈছে অমৃত সৰোবৰ পুখুৰী। পুখুৰীটো চাইজ আমাৰ প্ৰায় পানীকালি 8 বিঘাৰ ওপৰত আছে। পানী 8 বিঘাৰ ওপৰত আছে আৰু মাছো যথেষ্ট আছে। আৰু পুখুৰী পাৰৰ পৰা আৰম্ভ কৰি গোটেইখিনি যথেষ্ট ধুনীয়া আহল বহল। আৰু ৰাইজে ভাবিছোঁ ইয়াত খেল ভাল পাব, উপভোগ যিয়ে বাকী খেলাসকল ভাল পাব, ৰাইজে উপভোগো কৰি ভাল পাব। আহক সকলোৱে। মাছ ইয়াত থাকক বা নাথাকক আপোনালোকে মাছ আৰু মেলিবনে? নিশ্চয় মেলিম। এতিয়া আমি এই কথা পাতি থৈছোঁ, প্ৰায় 5 কুইণ্টেল ওচৰা-ওচৰি মাছ আমি মেলিম ইয়াত। কালি হয়তো বা পৰহি খুব বেছি মেলি দিম। আচ্ছা, তো ইয়াত আৰু এটা কথা মই জানিব বিচাৰিছোঁ, আপোনালোকৰ এই খেলখনত আপোনালোকৰ নহয় ময়ো আছোঁ জড়িত, কিন্তু মই এতিয়া বৰ্তমান এজন ইউটিউবাৰ হিচাপে আপোনাক সুধিছোঁ আৰু কথাষাৰ যে কিবা ছিট লিমিট কৰিছে নেকি? এতিয়া বৰ্তমান খেলবিলাকত ছিট লিমিট হৈছে, আপোনালোকৰ কিবা এইখনত ছিট লিমিট আছে নেকি? আমাৰ 300 বুলি ভাবিছোঁ। আৰু 300ৰ ওপৰত আৰু পোনেলৈকে নিদিয়ে? নিদিওঁ। তো মই ভিউৱাৰসকলক আকৌ কৈছোঁ 300ৰ ওপৰত যাব। মই জানো এইখন খেল কিয়নো বাইক 3খন আৰু 33টা টোটেল প্ৰাইচ 33টা। এতিয়া বৰ্তমান আপাৰ আছামত এনেকুৱা এতিয়ালৈকে হোৱা নাই খেল, আৰু হ'ব যে ভৱিষ্যতে সেইটো বেলেগ কথা, কোনোবাই পাতিব পাৰে, হয়তো ময়ো পাতিব পাৰোঁ, সেইটো কোনো কথা নাই। কিন্তু কোন প্ৰথমবাৰৰ বাবে তেওঁলোকৰ এবছৰ 23ত খেলোৱাৰ পিছত 24ত গেপ হৈ গ'ল, 25ত আকৌ এণ্ট্ৰি মাৰিছে এটা একদম ধুনীয়া প্ৰাইজ লিষ্ট লৈ, যিহেতু এতিয়া খেলবিলাক অন্ততঃ বেয়ালৈ গৈ আছিলে। এনেকুৱা এটা উদ্যম লৈ আহিছে তেওঁলোক চৰাইদেউ ফিচিং ফেষ্টিভেলে, যাতে খেলখন জীয়াই থাকক আৰু খেল আমাৰ ইয়াত থাকক, যাতে আমাৰ ইয়াৰ খেলুৱৈসকল সেই গোৱালপাৰা হওক, মই সেইখন খেল বেয়া ক'বলৈ যোৱা নাই, খেল ভাল, কিন্তু বহুত মানুহ এনেকুৱা আছে হয়তো তেওঁলোক ইমানখিনি পইচা খৰচ কৰি যাব নোৱাৰিবও পাৰে। চ' আমাৰ ইয়াত যদি খেলখন থাকে, খেলখন জীয়াই থকাৰ কাৰণে এওঁলোকে যিটো প্ৰচেষ্টা, আমি যিটো প্ৰচেষ্টা কৰি আছোঁ, এওঁলোকে লগত লগ দিছে, সেইটো কাৰণে ভাল লাগিছে। আৰু মোৰ লগত আৰু এজন ব্যক্তি আছে, ৰূপজ্যোতি দাক ধন্যবাদ জনালোঁ যে ইমানখিনি। কেতিয়াৰ পৰা টিকেট অপেনিং হ'ব? সোমবাৰৰ পৰা হৈ যাব টিকেট। সোমবাৰৰ পৰা টিকেট পাই যাব, একদম লগালগ যোগাযোগ কৰা আৰু টিকেট বুকিং কৰিব। কিন্তু পিছত অন্যথা আৰু এটা কথা দেই, আৰু এটা কথা, বাহিৰৰ যিসকল আহিব ইয়াত ক'ত আহিব, কেনেকৈ আহিব লাগিব, কোন ফালৰ পৰা কেনেকৈ আহিব লাগিব আপুনি সেইটো? বাই ৰেল আহিলেতো ভজু একদম নিয়েৰেষ্ট আমাৰ ৰেলৱে ষ্টেচন। তাৰপিছত বাকী আৰু আমি গুগল যোনটো লোকেশ্যন আমি শ্বেয়াৰ কৰি দিম গ্ৰুপত বা নাম্বাৰবিলাকত। আৰু মেইন হ'ল আমাৰ মামৰা সমষ্টি চৰাইদেউ ডিষ্ট্ৰিক্ট আৰু বৰবিল। আমি গুগলত ইয়াত আমি লোকেশ্যন ছেট আপ কৰি দিম এটা গুগল মেপত। ভজু ষ্টেচনৰ পৰা আপোনাৰ কিমান হাৰ্ডলি 8-9 কিলোমিটাৰ হ'ব। আচ্ছা, আগদিনাখন আহিলে ইয়াত আমি সেইখিনি ষ্টেচনত যিমানখিনি বা তাত অটো যি থাকে জাতীয় এনেকুৱা মানে যান বাহন, আমি তেওঁলোকক আমি ইনফৰ্মেশ্যন কৰি থ'ম, আৰু যিয়ে আহে আমাক কণ্টেক্ট কৰিলে তেওঁলোকক আমি টাচ কৰাই দিম, টাচ কৰি ডাইৰেক্ট ইয়াত ড্ৰপ কৰি দিব। আচ্ছা, আগদিনাখন যদি কোনোবা আহে ইয়ালৈ
থকা খোৱা কিবা ব্যৱস্থা নাই ব্যৱস্থা ৰাখিম আমি আমাৰ টেম্পৰেৰী টেণ্ট থাকিব বা ইফালে হেৰি আছে কিবা স্কুল সেইবোৰ আমি তাত ব্যৱস্থা মানে কিমানজন আহিলে আপোনালোকে ৰাখিব পাৰিব আপুনি যিমান 1000জন আহিলেও প্ৰব্লেম নাই কথাটো শুনিলে নহয় 1000জন আহিলেও প্ৰব্লেম নাই চ' সোনকালে মানে আগদিনাখন গুচি আহিব ইয়াত আৰামছে পুখুৰীটো চালে জেগাটো চালে থাকিলে খোৱা বোৱা ইয়াতে পাব খোৱা বোৱা আপোনালোকৰ পৰা নে কিবা কিনি মানে তাত হোটেল আগদিনাখন আমি সেইখিনি খোৱা বোৱা ব্যৱস্থা কৰি দিম আমাৰ ফালৰ পৰা মানে সেই আগদিনাখনৰ কেম্পিং কৰিব ধৰি লওক খোৱা বোৱাও পাব টেনশ্যন ল'ব নালাগে সোনকালে মানে টিকেট লওক আৰু আগদিনাখন গুচি আহক এইটো কাৰণে ৰৈ নাথাকিব যে আগদিনাখন আহি টিকেট কৰিম সেইটো কাৰণে নৰ'ব বাই চান্স নাপাবও পাৰে সেইকাৰণে আগতীয়াকৈ টিকেটটো বুকিং কৰি সেইদিনাখন বাকী পে'মেণ্ট কৰিব দৰকাৰ হ'লে 1000 টকা দি টিকেটটো বুকিং কৰি ল'ব বাকীবোৰ আহি টিকেটটো পে'মেণ্ট কৰিলেও হ'ব এই নম্বৰকেইটা যি আছে ওলাই আছে এতিয়া তলত এনেকৈ ওলাই আছে নম্বৰকেইটা এই নম্বৰকেইটাত কণ্টেক্ট কৰিব নম্বৰকেইটাত বুজাই দিব আৰু এজন আছে আমাৰ লগত ধন্যবাদ থাকিল ৰূপজ্যোতিদা আমাৰ লগত একচুৱেলি কমিটিখনত জড়িত তেওঁ এইখন খেলৰ কাৰণে বহুত কিবা কিবি ভাবি থাকে আৰু আপোনালোকে বহুতে চিনি পায় তেওঁ এজন আমাৰ হেংলাৰ ৰঞ্জিত বৰা ডাঙৰীয়া এজন আহি আছে তেখেতৰ পৰা জানিম খেলৰ বিষয়ে নহয় এইখন আপুনি কমিটিত আছে ময়ো জানো খেলখন কেনেকুৱা হ'ব আপুনি হেংলাৰক কি ক'ব আমি আচলতে আজি 3-4 বছৰ বহুত খেল খেলিলোঁ খেলবোৰ প্ৰথমতে আমাৰ 3000 টকাত 4 লাখ টকা প্ৰাইজ কাৰ বাইক তেনেকুৱা আছিলে লাহে লাহে খেলবোৰ বেয়া হ'ব ধৰিলে 2500 টকা 3000 টকাত লাখ টকা হ'লগৈ তাৰমানে মানুহ লাহে লাহে কমি আহিব ধৰিলে তো সেইটো কাৰণে খেলখন যাতে আকৌ ভাল হওক নতুনকৈ ৰিস্ক এটা লৈ মই আচলতে চৰাইদেউ কমিটিৰ লগত জড়িত নাছিলোঁ কিন্তু এবাৰ আমি প্ৰায়ভাগ খেলতে ছাপোৰ্ট কৰোঁ খেলখন ভাল হওক তো সেইকাৰণে মই সিহঁতৰ লগতো তাৰমানে এবাৰ জড়িত এইটো কাৰণে হৈছোঁ অলপ সাহস দিছোঁ খেলখন ভাল কৰক প্ৰাইজ ভাল কৰক আমি চবে মিলি মিলি ৰিস্ক ল'ম আৰু মই যাতে এংলাৰ যাতে তাৰমানে খেলখন বেয়া দিনলৈ গৈ থকা দেখিছোঁ সেইকাৰণে এইবাৰ ভাবিছোঁ অলপ ৰিস্ক এটা লৈ প্ৰাইজটো ভাল কৰোঁ মানুহ হয়তো নতুন ওলাব সেইটো কাৰণে মই খেলখনৰ লগতে জড়িত আছোঁ এইবাৰ চৰাইদেউ ফিচিং ফেষ্টিভেলৰ লগত নিজে একদম দেহেকেহে লাগিছোঁ কাৰণ খেল ভাল হ'ব লাগে আপাৰ আছামত খেল ভাল হ'ব লাগে এই আৰু আচলতে মানে মেইন বস্তুখিনি দেখুৱাৰ কথা হ'লে প্ৰাইজ লিষ্টখন আপোনালোকে দেখিলেই বেনাৰখন মই প্ৰথমতেই লগাম তাৰ ওপৰঞ্চি মই এতিয়া মাছখিনি দেখাম ভিডিঅ'টো চাব মাছখিনি দেখুৱাৰ পিছত ভিডিঅ'টো শেষ কৰিম বেছি দীঘল নকৰোঁ যিমান দেৰিলৈকে চালে স্কিপ নকৰিব মাজৰ এইখিনি স্কিপ কৰিলে আপোনালোকে হয়তো কিছুমান কথা নাজানিব পাৰে ঠিক আছে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো ইয়াৰ আৰু ভিডিঅ' আহি আছে কিয়নো ইয়াৰ পিছত এইখনতো এইটো 12 তাৰিখে গম পালেই অহা দুদিনৰ পিছত আকৌ এটা ভিডিঅ' আহিব শিৱসাগৰত চেৰেকাপাৰত খেল এখন আহি আছে তাত অৰ্গেনাইজ কৰিব দ্য লেটিপেটি ফিচিং গ্ৰুপ যিটোত মই আছোঁ বুলি আপোনালোকে জানে সেইখন আমাৰ লেটিপেটি গ্ৰুপে আমি এখন খেল খেলাব লৈছোঁ 9 নৱেম্বৰত সেইখনৰ লগতো যোগাযোগ ৰাখিব আপাৰ আছামত বৰ্তমান 2খন খেল এতিয়া নন ষ্টপ আহি আছে আৰু খেল আছে মাজতে আৰু খেল আছে ওলাব নিউজ ওলাব কিন্তু এই 2খন খেলৰ মই এতিয়াই কৈ দিছোঁ 12 অক্টোবৰত চৰাইদেউ ফিচিং ফেষ্টিভেল 9 নৱেম্বৰত চেৰেকাপাৰত দ্য লেটিপেটি ফিচিং ফেষ্টিভেল মানে ফিচিং গ্ৰুপে এখন ভাল কম্পিটিশ্যন এখন আহি আছে ঠিক আছে ভিডিঅ'টো সম্পূৰ্ণ চাব এতিয়া মাছ দেখাম বলক পানীটো দি ল'ব লাগিছিল অলপ নালাগে এইটো দেখা দিব লাগিব ইমান নহয় তাকোকে দিব লাগিছিল মাছ দুখ পাব ভিডিঅ' কৈ আছে না মনে
আটাইতকৈ পিছত বেছি মাছ ধৰা মানুহ মই হ'লোগৈ সেইটো গাঁও আরে তোমাদের কো পাই গেলে দা পিটন দে না আমুই দেখি বেছি চিঙি দিছে একটা হিমলবিত আমাৰ আমুই দিয়ে প্লাষ্টিক ৰছী ইহঁতক কামি নাই পটককৈ চিঙি দিয়ে তাৰপিছত বৰ্ডেড লাইনটো দিয়ে ৰছী লগাই দিয়ে তেতিয়া তেতিয়াহে বেছি হ'ব আঢ়ৈ কেজি মান তেটো 3 কেজি হ'ব 3 কেজি ন ডাঙৰ ডাঙৰ হয় পুৰা 3 কেজি 2 কেজি ভিডিঅ'টো হ'বলৈ দেখাব মাছটো পিনে মেলোতে অঁ দেখাই দিব এয়া 2.5 কেজি জনা মাছ মেলিছোঁ দেখা আকৌ মই জগে ধৰিলোঁ দুপাইলো হ'লে 2.5 কেজি হ'ব দি দিয়ক ৰাইট হ'ব দি দিয়ক বাকি দিয়ক পাঁচগনি নাখাৰিব কলবাৰো দেখিলোঁ পাঁচনা মজা চাইজ বনাইছে চাইজ দেখিলে কেনা চক 2 কেজি আমি তাৰ জালো নাই কালি যিটোৱে 3টা পাইছে কাৰণে এপাক চাব লাগিব কাইলৈ কলপাত দিব লাগিব দুখ পাই বুলি ভয় লাগে না বৰ যোগে ধৰিবলৈ বাকীখিনি একেচিতে পেলাই দে দুখ পাব ৰবা ডাঙৰ যেন দেখাম আৰু অকণমান ভিডিঅ'
হেৰি এখন আছেতো যাওঁ দাঙি পেলাই এইপিনে দেখুৱাই দিম মোক কমাই দিলে ভাল হেৰি এখন আছেতো যাওঁ দাঙি পেলাই এইপিনে দেখুৱাই দিম মোক মানুহ নিদিলেও মানুহ পানীত থকা মাছ পানী দিব বিয়া খাবলৈ ওলাই